শ্ৰীমন্ত শংকৰদেৱৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ কঠীয়াতলিত মানৱ সম্পদ গঢ়াৰ পাঠশালাৰ অংশ শংকৰী সাংস্কৃতিক কৰ্মশালাৰ সফল সামৰণি। শ্ৰীমন্ত শংকৰদেৱৰ নলবাৰী জিলা সংস্কৃতি শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক কৰ্মশালাৰ সফল সামৰণি। শ্ৰীমন্ত শংকৰদেৱৰ নলবাৰী জিলা সংস্কৃতি শাখাৰ উদ্যোগত বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ সহযোগত বৰতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত 16 জুলাইৰ পৰা 20 জুলাই তাৰিখলৈ 5 দিনীয়াকৈ সাংস্কৃতিক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে যোৰহাট জিলাৰ আনন্দ বৰা আৰু লখিমপুৰ জিলাৰ শান্তিবৰীৰ লগতে সহযোগী হিচাপে উপস্থিত থাকে নলবাৰী জিলা সংস্কৃতি শাখাৰ সভাপতি ভগীৰথ ৰাজবংশী, দীপিকা পাঠক বৰ্মন, অংকুৰ কোঁৱৰ আৰু কাকলি দাস। এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰায় 150 শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। উক্ত সামৰণি অনুষ্ঠান উপলক্ষে নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠকৰ সভাপতিত্বত এখন সামৰণি সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মন, উপসভাপতি উদয় বৰ্মনকে ধৰি নলবাৰী জিলা শাখাৰ বিষয়ববীয়া আৰু বিভিন্ন আঞ্চলিক শাখাৰ পৰা অহা পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল। সভাৰ শেষত প্ৰতিজন পৰীক্ষাৰ্থীলৈ নলবাৰী জিলা সংস্কৃতি শাখাৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। প্ৰত্যুষ ভালয়, নীলকমল ৰাজবংশী, মানে এজন দুজন এনেকুৱা বা তেখেতসকলে এইটো নিজাববীয়াকৈ প্ৰচেষ্টা লৈ আহিছে। গতিকে ভৱিষ্যতৰ দিনত আমি অকণমান চবৰ পৰাই সহযোগিতা বিচাৰিম, আপোনালোকে চেষ্টা কৰিব। আৰু এইখিনি ক'বলৈ যাওঁতে মই এটা কথা মাত্ৰ এটা গল্প 1 মিনিটতে শেষ হৈ যাব যে এখন 5 দিনীয়াকৈ বৰতলা প্ৰাথমিক শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলাৰ সাংস্কৃতিক শাখাৰ বাৰ্ষিক কৰ্মসূচী অনুযায়ী শংকৰী নৃত্য, গায়ন বায়নৰ প্ৰশিক্ষণ লগতে বৰগীত, দিহানাম, প্ৰসংগ আদিৰ ওপৰত বাৰ্ষিকভাৱে অনুষ্ঠিত এই প্ৰশিক্ষণ কৰ্মশালা এইবেলি শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ আতিথ্যত বৰতলা প্ৰাথমিক শাখাৰ সহযোগত ইয়াত বৰতলা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে। যোৱা এই কাৰ্যসূচীভাগ যোৱা 16 তাৰিখৰ পৰা আজিলৈকে চলি আছে। আজি ইয়াৰ পৰিসমাপ্তি ঘটিব আৰু এই কাৰ্যসূচীভাগ প্ৰদান কৰাৰ বাবে পোনপ্ৰথমে আমি নলবাৰী জিলা শাখাৰ কাৰ্যনিৰ্বাহক সমিতি সম্পাদক পৰ্যায় জিলা সংস্কৃতি শাখালৈ আমি সেৱা নিবেদিছোঁ আৰু এই কাৰ্যসূচীভাগ সফল ৰূপ দিয়াৰ ক্ষেত্ৰত সহযোগিতা কৰা আঞ্চলিক শাখাৰ প্ৰতিগৰাকী বাববন্ধ প্ৰতিখন প্ৰাথমিক স্তৰৰ সভাপতি সম্পাদক উপদেষ্টা জিলা সদস্য বা সমস্তক আমি সেৱা নিবেদিছোঁ। এই কৰ্মশালাত শংকৰদেৱ সংঘই প্ৰতি বছৰে শংকৰী সংস্কৃতি গুৰুজনাই দি যোৱা শংকৰী সংস্কৃতিৰ ওপৰত আধাৰিত এই কৰ্মশালাভাগি আয়োজিত কৰি আহিছে। কিয়নো সংস্কৃতিৰ অবিহনে মানৱ সমাজৰ যি জীৱনধাৰা এই অটুট ৰখাটো আমি সম্পূৰ্ণভাৱে সুস্থ ৰূপত আমি গঢ় দিব নোৱাৰিম বা অটুট ৰাখিব নোৱাৰিম। আৰু এই লক্ষ্য আগত ৰাখি গুৰুজনাই দি যোৱা অমৰ সৃষ্টিৰাজিত যাতে আমি বিশ্ব পথত আমি যাতে প্ৰচাৰ কৰিব পাৰোঁ আৰু উত্তৰ পুৰুষৰ পৰা যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি এই কাৰ্যসূচীভাগ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছোঁ আৰু ভাবিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ এই ক্ষেত্ৰত যথেষ্ট ৰূপত সফল হৈছে আৰু অসমীয়া সমাজ ব্যৱস্থা ইয়াৰ সুফল পৰৱৰ্তী সময়ত লাভ কৰিব। গুৰু শংকৰ পৰম ভক্তিভাজন বাবাধ্য ভাই মাতৃ সমস্ত আমি গৌৰৱেৰে আপোনালোকক ক'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সংস্কৃতি শাখা সমিতিৰ জৰিয়তে যোৱা 16 তাৰিখৰ পৰা আজি 20 তাৰিখলৈকে শংকৰীয় সংগীতৰ জিলা কৰ্মশালাখন আমি বৰতলা হাইস্কুলত অনুষ্ঠিত কৰোঁ। আমি বৰক্ষেত্ৰী আঞ্চলিক শাখা আৰু বৰতলা প্ৰাথমিক শাখাৰ জৰিয়তে এই অনুষ্ঠানভাগি কৰা হয়। আৰু ইয়াতে আমাৰ আনন্দ বৰাবাব যোৰহাটৰ পৰা আৰু শান্তি বৰিবাব লখিমপুৰৰ পৰা অহাৰ উপৰিও আমাৰ জিলা শাখাৰ পৰম ভক্তিভাজন সভাপতি বাব ভগীৰথ ৰাজবংশী বাব সংস্কৃতি শাখাৰ তেখেতে প্ৰশিক্ষণ দিয়ে আৰু প্ৰশিক্ষণ ল'বৰ কাৰণে আমাৰ 14খন আঞ্চলিকৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে যোগদান কৰে।
আৰু আমি গৌৰৱেৰে অনুভৱ কৰিছোঁ যে আমাৰ এই অনুষ্ঠান ভাগিত আমাৰ নৃত্যৰ যে প্ৰশিক্ষণ দিয়া হৈছে, ফুলৰ যে প্ৰশিক্ষণ দিয়া হৈছে, বৰগীতৰ প্ৰশিক্ষণ দিয়া হৈছে, অতি সুন্দৰভাৱে আজি সামৰণি দিনত আমাৰ পৰীক্ষাৰ্থীসকলে তেওঁলোকে পৰিৱেশন কৰিছে। আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে, আমাৰ পৰীক্ষাৰ্থীসকলে ভৱিষ্যতৰ দিনত গুৰুজনাৰ আদৰ্শখিনি আগত ৰাখি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়ি যাব, নলবাৰী জিলাখনক আগবঢ়াই নিব, এইটো আমি আশা ৰাখিছোঁ। লগতে বৰক্ষেত্ৰী আঞ্চলিকৰ পৰম ভক্তিপ্ৰধান সভাপতি সম্পাদক প্ৰমুখ কৰি ভাৱ সমস্তই যে আমাক আজি এই 5 দিনীয়া কৰ্মশালাত যি ধৰণে সহযোগিতা কৰিলে তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বৰতলা হাইস্কুলৰ প্ৰধান শিক্ষক সমন্বিতে আমাৰ ইয়াৰে বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতিভাৱে যি মানে আমাক সহায় কৰিলে তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ। আমি কৃতজ্ঞতা জনাইছোঁ এই বৰক্ষেত্ৰী আঞ্চলিকৰ বিভিন্ন প্ৰাথমিকৰ পৰা অহা বাপ বান্ধৱ আই মাতৃ সমস্তক, কাৰণ তেখেতসকলে এই 5 দিনীয়া কৰ্মশালাত ৰাতিপুৱাৰে পৰা ৰাতি 11 বজালৈকে যি শ্ৰমদান কৰি আমাক আপ্যায়িত কৰিলে তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞতা হিচাপে প্ৰতিষ্ঠা লাভ কৰি গুৰুজনাৰ আদৰ্শখিনি জনমানসত প্ৰতিষ্ঠা কৰিব, এইখিনিয়ে আমি আশা কৰিলোঁ আৰু আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ কাৰণে তেখেতসকলক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ জয় গুৰু। মনোজ ডেকাৰ ৰিপৰ্ট, ইত্যাদি A to Z।